অস্ত্ৰনগৰী শুৱালকুছিত উন্নয়নৰ নতুন দিগন্তৰ সূচনা 153 কোটি টকাৰ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ শুৱালকুছিৰ সুইমিং পুলৰ মেৰামতি আৰু পুনৰ নিৰ্মাণ শুৱালকুছিৰ সম্প্ৰসাৰিত প্ৰৱেশদ্বাৰ উদ্বোধন কৰাৰ লগতে শুৱালকুছি স্বাস্থ্য কেন্দ্ৰ 100খন বিছনাযুক্ত চিকিৎসালয়লৈ উন্নীতকৰণৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে। শুৱালকুছিৰ 30খন বিছনাযুক্ত চিকিৎসালয়খনক 100খন বিছনাযুক্ত চিকিৎসালয়লৈ উন্নতকৰণৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে লোৱা এটা সুন্দৰ আঁচনিৰ আমি আজি আধাৰশিলা স্থাপন কৰোঁ। সমান্তৰালভাৱে জালুকবাৰী সমষ্টিৰ 5খন মহাবিদ্যালয় 15 কোটি টকাৰে সুন্দৰভাৱে নতুন ৰূপত সজাই পৰাই তোলাৰো এখন আঁচনি গ্ৰহণ কৰা হয়। বিকাশ যাত্ৰাৰ অংশ হিচাপে আজি জালুকবাৰী সমষ্টিত বিভিন্ন ৰাস্তা ঘাটকে ধৰি 153 কোটি টকাৰ আঁচনিৰ আমি শুভ উদ্বোধন অথবা আধাৰশিলা স্থাপন কৰোঁ।